নমস্কাৰ এই মুহূৰ্তত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব এতিয়া লাখপতি বাইদেউৰ ধন। কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000কৈ টকা। জানিলো সবিশেষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গছপুলি ৰোৱাৰ পিছতো কোনে কোনে নাপাব এতিয়া লাখপতি বাইদেউৰ ধন। কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে এতিয়া 10,000 টকা। যিবোৰ মহিলাৰ 3টা সন্তান বা তাতোতকৈ বেছি, তেওঁলোকক দিয়া নাই টকা। অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰে উদ্যমী কাম। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা। হাঁহে যদি কণী পাৰিব লাগে, মোবাইলো নিকিনিব, কামত লগাওক, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000কৈ টকা আৰু শেষৰ কিস্তিত ধন হ'ব 50,000 টকা। এটা লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। বিহালীত বিতৰণ কৰিলে 230 কোটি টকা। এটা গছপুলি ৰোৱাৰ পিছতো কোনে কোনে নাপাব লাখপতি বাইদেউৰ ধন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত এতিয়া গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ বিৰুদ্ধে সদনক বিষয়ৰ পৰা বিচলিত কৰাৰ অভিযোগ এতিয়া গৌৰৱ গগৈ। এটা সদনত উত্তাল হৈ পৰিছে গৌৰৱ গগৈ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। আজি বিজেপি আৰু মিত্ৰজোঁটে সদনত উত্থাপন কৰিছে বিধেয়কখন। বিধেয়কখনৰ বিৰুদ্ধে বিৰোধীয়ে উত্তাল কৰিছে সদনৰ মজিয়া। বিধেয়কখনক লৈ 8 ঘণ্টা জোৰা আলোচনা চলিব সদনত। এটা বিৰোধী পক্ষই মানি ল'ব খোজা নাই বিধেয়কখন। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ বিৰুদ্ধে সদনক বিষয়ৰ পৰা বিচলিত কৰাৰ অভিযোগ আহি পৰিছে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত এতিয়া গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ দিলৱাৰ হুছেইন আৰু মহবুবুলৰ প্ৰসংগ। অসমৰ বেয়া চিন্তা কৰা অসূয়া শক্তি অসমৰ পৰা আঁতৰ কৰিম, সেয়া লাগিলে দিলৱাৰেই হওক বা মহবুবুলেই, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মুখত এতিয়া পুনৰ দিলৱাৰ আৰু মহবুবুল হকৰ প্ৰসংগ। অসমৰ পৰা সকলো বেয়া শক্তি মই খতম কৰিম। বেয়া শক্তি খতম কৰিব নোৱাৰিলে মই মুখ্যমন্ত্ৰী কিয় হৈছোঁ? চুৰি ডকাইতকে আদি কৰি আন সকলো বেয়া শক্তি মই খতম কৰিম। আইনৰ বাটেৰে মই সকলোবোৰ খতম কৰিম, সেয়া লাগিলে দিলৱাৰেই হওক বা অথবা মহবুবুলেই হওক। মুঠতে অসূয়া শক্তি অসমৰ পৰা খতম কৰিব লাগে। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলৱাৰ আৰু মহবুবুল হকৰ প্ৰসংগ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কেতিয়া সোমাব ধন। বিহালীৰ পিছত কোন সমষ্টিৰ মহিলাসকল এতিয়া সাজু হ'ব। সমষ্টিয়ে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত কৰিব সভা আৰু সেই সভাতেই মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউৰ 10,000কৈ টকা। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলালৈ চৰকাৰৰ ধন। সমষ্টিয়ে মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰদান কৰিব ধন। বিহালী মহিলাসকলে মঙলবাৰে লাভ কৰিলে 10,000কৈ টকা। আৰু ৰাজ্যৰ অন্য সমষ্টিসমূহত মহিলাসকলক সভা অনুষ্ঠিত কৰি প্ৰদান কৰা হ'ব ধন। মহিলাসকলক ধন প্ৰদানৰ বাবে সমষ্টিয়ে উপস্থিত হ'ব এতিয়া মুখ্যমন্ত্ৰীগৰাকী। সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ধন প্ৰদানৰ কাৰ্যসূচী। এটা গছপুলি ৰোৱাৰ প্ৰতিগৰাকী মহিলালৈ চৰকাৰৰ ধন। সমষ্টিয়ে মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰদান কৰিব ধন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত এটা বিগ আপডেট আহি পৰিছে। আজি বিয়লি 5 বজাত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। ৰাজ্যিক নিৰ্বাচন আয়োগে বিয়লি 5 বজাত সম্বোধন কৰিব সংবাদমেল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত দিলে ব্ৰিক আপডেট। পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰিক আপডেট। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আজি বিয়লি 5 বজাত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। ৰাজ্যিক নিৰ্বাচন আয়োগে বিয়লি 5 বজাত সম্বোধন কৰিব সংবাদমেল। এটা সংবাদমেলতেই দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত এতিয়া বিগ আপডেট আহি পৰিছে।
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত বৃদ্ধি পালে এতিয়া টোলগেটৰ মাচুল। আজিৰে পৰা দিব লাগিব বৰ্ধিত মাচুল। বৃদ্ধি হৈছে প্ৰতিখন টোলগেটৰ মাচুল। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বৃদ্ধি টোলগেটৰ মাচুল। আজিৰে পৰাই দিব লাগিব বৰ্ধিত মাচুল। বৃদ্ধি এতিয়া প্ৰতিখন টোলগেটৰ মাচুল। প্ৰতিখন টোলগেটত বৃদ্ধি পালে 5ৰ পৰা 10 টকালৈ। ঘাইপথ প্ৰাধিকৰণে দিলে মাচুল বৃদ্ধিৰ জাননী। এটা 2025 আৰু 26 বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ নতুন নিৰিখ। কাৰ, জীপ, ভেন, লঘু বাহনৰ পূৰ্বৰ নিৰিখ 120 টকা আছিল। এটা বৰ্তমানৰ নতুন নিৰিখ 120 টকাই। আৰু লঘু বাণিজ্য বাহনৰ মিনি বাছ পূৰ্বৰ নিৰিখ আছিল 190 টকা। বৰ্তমান নতুন নিৰিখ হৈছে 195 টকা। বাছ ট্ৰাকৰ পূৰ্বৰ নিৰিখ আছিল 400 টকা। বৰ্তমানৰ নিৰিখ এতিয়া 110 টকা। কেইবাচকীয়া বাণিজ্যিক বাহনৰ পূৰ্বৰ নিৰিখ আছিল 435 টকা। আৰু বৰ্তমানৰ নতুন নিৰিখ হৈছে 450 টকা। HCM, EME, MAV পূৰ্বৰ নিৰিখ আছিল 625 টকা। আৰু বৰ্তমানৰ নতুন নিৰিখ হৈছে 645 টকা। এটা গধুৰ বাণিজ্যৰ বাহন 760 টকা। বৰ্তমানৰ নিৰিখ হৈছে 785 টকা। এটা ৰহাৰ লগতে মদনপুৰ টোলগেটতো নতুন নিৰিখ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আৰম্ভ হ'ল বৰষুণ। আপোনাৰ অঞ্চলত এতিয়া বতৰ কেনেকুৱা? বিভিন্ন প্ৰান্তত এতিয়া ধুমুহা গাজনিৰে বতৰৰ ৰুদ্ৰ ৰূপ। ৰাজ্যত এতিয়া হঠাৎ সলনি হৈছে বতৰ। আহি গ'ল প্ৰচণ্ড ধাৰাসাৰ বৰষুণ। 5 এপ্ৰিললৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব প্ৰচণ্ড বৰষুণ ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা শিল বৰষুণ হোৱাৰ খবৰ আহি পৰিছে। ধুমুহা, শিলাবৃষ্টি, বিজুলী, ঢেৰেকণিৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা। এটা কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বাক্সা, নলবাৰী, শ্ৰীভূমি লগতে হাইলাকান্দি, কাছাৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অৰুণোদয় আঁচনিৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰম দুৰ্নীতিৰ অভিযোগ। টকা নিদিয়াৰ বাবে অৰুণোদয় কৰ্তন কৰাৰ অভিযোগ আহি পৰিছে। এটা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদ। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ নামত চৰম দুৰ্নীতি। নাম কৰ্তন হোৱাৰ পিছতেই এটা তীব্ৰ প্ৰতিবাদ হিতাধিকাৰীৰ। ৰূপহী হাতত অৰুণোদয় দিয়াৰ নামত হাজাৰ হাজাৰ টকা লোৱাৰ অভিযোগ আহি পৰিছে। গৰাজান মণ্ডলৰ বিজেপিৰ সভাপতি বিপ্লৱ দৰপদাৰ গৃহ পঞ্চায়তত মহিলাৰ প্ৰতিবাদ। এটা অৰুণোদয় হিতাধিকাৰীৰ বাছনিত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ। এটা অৰুণোদয় নেপালে পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে। মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত মহিলাগৰাকীৰ। চলিছোঁ পৰৱৰ্তী খবৰ। মেট্ৰিক পৰীক্ষাৰ্থীক দিব মাহে 300 টকাকৈ। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই দিয়া হ'ব এতিয়া 300 টকা। পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধনৰাশি। মেট্ৰিক পৰীক্ষাৰ্থীক দিব এতিয়া প্ৰতিমাহেই 300 টকা। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই দিয়া হ'ব এতিয়া 300 টকা। পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই ধন। দৰিদ্ৰ পৰীক্ষাৰ্থীয়ে যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকাসমূহ। এটা মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ্থীক দিব মাহে 300 টকাকৈ।